নির্বাচনে কংগ্রেসের ভূমিকা কেনে হব যেহেতু রাজনৈতিক মুক্ত মঞ্চত হব আরে পঞ্চায়েত জন্ম দিছে কংগ্রেছে পঞ্চায়েতৰ জন্মদাতা ৰাজীৱ গান্ধী পঞ্চায়েত আমি বিচাৰি আছোঁ 4 ফেব্ৰুৱাৰী 2024 চনত পঞ্চায়ত বিজল হ'ল আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই বাৰে পঞ্চায়ত পিছুৱাই আছে 18 বাৰ তেওঁ পঞ্চায়ত পাতিম বুলি ঘোষণা কৰিছে এতিয়া তেওঁ 5 এপ্ৰিল লাষ্ট ডেট দিছে পঞ্চায়ত আমিহে বিচাৰি আছোঁ আমি কিয় বিচাৰিছোঁ কংগ্ৰেছ দলৰ স্বাৰ্থত বা কোনো এজন প্ৰাৰ্থীৰ স্বাৰ্থত আমি পঞ্চায়ত বিচৰা নাই অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া অবিবাহিত হৈ ৰাজভৱনত পৰি আছে আৰু পঞ্চায়ত যদি অনুষ্ঠিত নহয় সেই পইচা ঘূৰি যাব আৰু অহা বছৰ আমি যিবিলাক গ্ৰাণ্ট পাবলগীয়া আছে সেই গ্ৰাণ্টবিলাকো নাহিব নির্বাচনে কংগ্রেসের ভূমিকা কেনে হব যেহেতু রাজনৈতিক মুক্ত মঞ্চত হব আরে পঞ্চায়েত জন্ম দিছে কংগ্রেছে পঞ্চায়েতৰ জন্মদাতা ৰাজীৱ গান্ধী পঞ্চায়ত আমি বিচাৰি আছোঁ 4 ফেব্ৰুৱাৰী 2024 চনত পঞ্চায়ত বিজল হ'ল আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই বাৰে পঞ্চায়ত পিছুৱাই আছে 18 বাৰ তেওঁ পঞ্চায়ত পাতিম বুলি ঘোষণা কৰিছে এতিয়া তেওঁ 5 এপ্ৰিল লাষ্ট ডেট দিছে পঞ্চায়ত আমিহে বিচাৰি আছোঁ আমি কিয় বিচাৰিছোঁ কংগ্ৰেছ দলৰ স্বাৰ্থত বা কোনো এজন প্ৰাৰ্থীৰ স্বাৰ্থত আমি পঞ্চায়ত বিচৰা নাই অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া অবিবাহিত হৈ ৰাজভৱনত পৰি আছে আৰু পঞ্চায়ত যদি অনুষ্ঠিত নহয় সেই পইচা ঘূৰি যাব আৰু অহা বছৰ আমি যিবিলাক গ্ৰাণ্ট পাবলগীয়া আছে সেই গ্ৰাণ্টবিলাকো নাহিব নির্বাচনে কংগ্রেসের ভূমিকা কেনে হব যেহেতু রাজনৈতিক মুক্ত মঞ্চত হব আরে পঞ্চায়েত জন্ম দিছে কংগ্রেছে পঞ্চায়েতৰ জন্মদাতা ৰাজীৱ গান্ধী পঞ্চায়ত আমি বিচাৰি আছোঁ 4 ফেব্ৰুৱাৰী 2024 চনত পঞ্চায়ত বিজল হ'ল আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই বাৰে পঞ্চায়ত পিছুৱাই আছে 18 বাৰ তেওঁ পঞ্চায়ত পাতিম বুলি ঘোষণা কৰিছে এতিয়া তেওঁ 5 এপ্ৰিল লাষ্ট ডেট দিছে পঞ্চায়ত আমিহে বিচাৰি আছোঁ আমি কিয় বিচাৰিছোঁ কংগ্ৰেছ দলৰ স্বাৰ্থত বা কোনো এজন প্ৰাৰ্থীৰ স্বাৰ্থত আমি পঞ্চায়ত বিচৰা নাই অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া অবিবাহিত হৈ ৰাজভৱনত পৰি আছে আৰু পঞ্চায়ত যদি অনুষ্ঠিত নহয় সেই পইচা ঘূৰি যাব আৰু অহা বছৰ আমি যিবিলাক গ্ৰাণ্ট পাবলগীয়া আছে সেই গ্ৰাণ্টবিলাকো নাহিব নির্বাচনে কংগ্রেসের ভূমিকা কেনে হব যেহেতু রাজনৈতিক মুক্ত মঞ্চত হব আরে পঞ্চায়েত জন্ম দিছে কংগ্রেছে পঞ্চায়েতৰ জন্মদাতা ৰাজীৱ গান্ধী পঞ্চায়ত আমি বিচাৰি আছোঁ 4 ফেব্ৰুৱাৰী 2024 চনত পঞ্চায়ত বিজল হ'ল আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই বাৰে পঞ্চায়ত পিছুৱাই আছে 18 বাৰ তেওঁ পঞ্চায়ত পাতিম বুলি ঘোষণা কৰিছে এতিয়া তেওঁ 5 এপ্ৰিল লাষ্ট ডেট দিছে পঞ্চায়ত আমিহে বিচাৰি আছোঁ আমি কিয় বিচাৰিছোঁ কংগ্ৰেছ দলৰ স্বাৰ্থত বা কোনো এজন প্ৰাৰ্থীৰ স্বাৰ্থত আমি পঞ্চায়ত বিচৰা নাই অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া অবিবাহিত হৈ ৰাজভৱনত পৰি আছে আৰু পঞ্চায়ত যদি অনুষ্ঠিত নহয় সেই পইচা ঘূৰি যাব আৰু অহা বছৰ আমি যিবিলাক গ্ৰাণ্ট পাবলগীয়া আছে সেই গ্ৰাণ্টবিলাকো নাহিব